মোৰ নাম শহীদুল ইছলাম। মই হাওৰা বেট নম্বৰ 1। মই আগৰ পৰা যেটো কৰি আছোঁ UPPL আৰু সেইটোৱেই মোৰ লাগে। এতিয়া বিগত 17 বছৰ গ'ল মোৰ যেনেকুৱা মানে পৰিস্থিতি গ'ল সেইটো সকলোৱে গম পাই আছে। পিছত এতিয়া মই যেটো 4 বছৰত যেটো মই শান্তি পাইছোঁ, সুৰক্ষা পাইছোঁ, সেইকাৰণে মই UPPL ছাপোৰ্ট আৰু UPPL মোৰ চৰকাৰ লাগে। সেইটো আকৌ মোৰ UPPL চৰকাৰৰ দৰকাৰ। সেইটো লাগে সেইটো 100% লাগে। সেইটো সকলোৰে ছাপোৰ্ট লাগে আৰু UPPL চৰকাৰ যিখিনি কাম কৰিছে মোৰ গাঁৱৰ ওচৰত বা আৰু বেলেগ ঠাইত কাম কৰিছে, সেই কামখিনি সকলোবোৰ মানুহে চাব লাগে যে কেনেকৈ ক'ত কি কৰিছে। চাইখিনি ভোটটো মোৰ যেটো মূল্যৱান যেটো ভোট সেইটো মই ট্ৰেক্টৰ ছবিতে দিম। সেইটো মই ভালে পাওঁ, সেইকাৰণেতো মই আগৰ পৰাই আছোঁ তাৰ লগত। আৰু উইলচন হাজদা ডাঙৰীয়া তিনিটো ভালে মানুহ গম পাওঁ। পিছত আপোনাৰ বিশ্বাস আছে কাম কৰিব আৰু কৰি আছে কাম কৰিব। পিছত সেইটো বাদ দিয়া মানে এতিয়াই কাম কৰি আছে ৰানিং কাম চলি আছে তাৰ। তেনেহ'লে মই তাৰ লগত থাকিম নে বেলেগৰ লগত থাকিম? তেওঁক লৈ মন্তব্য কেনেকুৱা? এতিয়া যদি BPF চৰকাৰ আহে পিছত সেইটোতো BJPত যাব লাগিব। BPF চৰকাৰ আহিলে যেটো মুকলেশ্বৰ ডাঙৰীয়া আছে তাৰ BJPত যাবই লাগিব। তাৰপিছত BJPত গ'লে যেতিয়া মানে যেটো উচ্ছেদকাৰী যেটো চলি আছে সেইটোতো চলি থাকিব। যেতিয়া উচ্ছেদ কৰিব আহিব তেতিয়া মানে বাধা দিব কোনে? মুকলেশ্বৰ কি কৰিব? অকল একো কৰিব নোৱাৰে। উচ্ছেদ হ'ব নিদিওঁ, এইটো UPPLৰ কথা। পিছত যদি মানে BPF চৰকাৰ আহে তেতিয়াতো উচ্ছেদ হ'বই সেইটো 100%। তেতিয়া মানে হাগ্ৰামা ডাঙৰীয়াই কি ক'ব? সেইটো আগৰ পৰাই মানে এইটো অৰ্ডাৰ আহিছে, মই কি কৰিম এতিয়া? এনেকৈ ক'ব আৰু পিছত উচ্ছেদ চলি থাকিব। এতিয়া যদি মই UPPL চৰকাৰ আনো, UPPL চৰকাৰ অহাৰ লগতে মোৰ আৰু এটা সুবিধা মানে ভাল হ'ব। যেটো যিখিনি মানে মোৰ BTRত 5খন জিলা তাত মানে 5খন মানে হজ ভৱন কৰি আছে, সেইটো কাম চলি আছে মই গম পাইছোঁ। তো সেইকাৰণে মোৰ ভাল লাগিছে। সেইটো হ'ল মানে মুছলমানৰ কাৰণে ইমান ডাঙৰ সুবিধা কৰিছে। তাত গৈ কিনে মিটিঙো কৰিব পাৰে, ৰাতি থাকিব পাৰে আৰু পাৰ্চনেল কিবাকিবি কৰিব পাৰে তাত। সেইকাৰণে মানে মই UPPL দল লাগে, মোৰ লাগেই। UPPL আকৌ এবাৰ UPPL চৰকাৰ। UPPL জিন্দাবাদ, ট্ৰেক্টৰ ছবি জিন্দাবাদ, উইলচন হাজদা জিন্দাবাদ।